এয়া আজি আমি এনেই ওলাই আহিছোঁ লগৰকেইটাৰ লগত। আজি ভিডিঅ' ইউটিউবত ফাৰ্ষ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ আমি। আজিৰ পৰা ভিডিঅ' আপলোড কৰা হ'ব ডাইৰেক্ট। এই গাইজ আপোনালোকে চাই থাকিব। এইটো মূৰত আছে চন্দন, এইটো আছে ৰাহুল কটকী। ইয়াৰ পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ বলক। এয়া আজি আমি আহিছোঁ এক্সপ্ল'ৰ কৰিবলৈ। সেয়া আমাৰ মাজত আছে ৰাহুল কটকী। ৰাহুল চাই দিয়া ফালে। এয়া আমাৰ মাজত আছে চন্দন মহন্ত। দা কেনেকৈ ব্লগ বনাই কেনেকৈ এডিট কৰে একোৱে গম নাপাওঁ। আজি ব্লগটো ষ্টাৰ্ট কৰিলোঁ ব্লগকৈ মনৰ জোচতে। এতিয়া এইটো কাহানিকৈ এডিট কৰিম ঠিকনা নাই। তো আজি হৈ গ'ল কি তাৰিখ আছিলে আজি হৈছে 12 তাৰিখ। তো 12 তাৰিখ ফেব্ৰুৱাৰী মাহৰ চিলাই দিৱস। আজি এইটো ভিডিঅ' শ্বুট কৰি থকা হৈছে। কোনদিনা আপলোড কৰি ঠিকনা নাই, আপোনাক ডেটটো খালি কৈ দিছোঁ। আৰু ইয়াৰ নেক্সট ব্লগত আপোনালোকে আমাৰ ঢকুৱাখানা কলেজখন দেখিবলৈ পাব। ঢকুৱাখানা কলেজখন এক্সপ্ল'ৰ কৰিমগৈ, মানে মই তাতে পঢ়োঁ। তো আপোনালোকক নেক্সট ব্লগত ঢকুৱাখানা কলেজখন দেখুৱাবলৈ। তো কথাটো বন্ধুসকল এনেকুৱা ধৰণৰ হ'ল যে বতাহৰ কোবটো বেছি হোৱাৰ কাৰণে মানে আমাৰ তাত যোনখিনি ভইচ দিছিলোঁ সেই ভইচখিনি ভালকৈ ফুটি নুঠিলে। তো আকৌ এতিয়া ভইচ অভাৰ কৰিবলগীয়া হৈছে। ক্ষমা কৰিব গাইজ এই ভুলবোৰৰ কাৰণে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ৰাহুলক ঘৰতে পাব হৈছেগৈ। আমি ৰাহুলক বিদায় দি ব্লগটো এইডোখৰতে সমাপ্ত কৰিম। আপোনালোকে ভাষাৰ ব্যৱহাৰটো ভাল নেদেখিব এইটো ব্লগত। মানে আমাৰ কোনো প্ৰিপেৰেশ্যন নোহোৱাকৈ যি মুখত আহিছোঁ তাকে কৈ গৈছোঁ, মানে সেইটো বেয়া চেয়া নাপাব আৰু। আগত আছে ডেক্সনৰ গাঁওখন এক্সপ্ল'ৰ কৰি দিওঁ নি? নালাগে, মই ঘৰলৈ যামগৈ বাচা। এয়া ৰাহুলৰ ঘৰ অলপ সিফালে গৈ পায়গৈ। তাইক ঘৰটো লাগে নেকি? তাইক ঘৰটোকে দেখুৱাই থওঁগৈ ব'লক আজি। তো এইফালে সোমাই আহি এই ৰখাই দিয়া হ'লে। তো এয়া ৰাহুলৰ ঘৰ। যোৱা বাই বাই নেকি? বাই বাই। তো আৰু লগ পাম। বাই বাই। তো ইয়াতে ব্লগটো আমি সমাপ্ত কৰিছোঁ। বাই বাই চোন, বাই বাই কৈ দিয়া।